নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমতে এটা বিগ ব্ৰেকিং নিউজ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অসম মিজোৰামৰ সীমা বিবাদে অধিক অৱনতি ঘটিছে সীমান্তৰ লাইলাপুৰৰ পৰিস্থিতিৰ বৰ্তমানেও লাইলাপুৰত অব্যাহত আছে উত্তেজনা মিজোৰামৰ ফালৰ পৰা নিক্ষেপ কৰা গুলীচালনাত অসম আৰক্ষীৰ লগতে আহত হৈছে কেইবাজনো সাধাৰণ লোক মিজো আৰক্ষীৰ গুলীত আহত হৈছে কাছাৰৰ আৰক্ষী অধীক্ষকো ইফালে লাইলাপুৰৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘটনাস্থলীত উপস্থিত হৈছে ইখনৰ পিছত সিখনকৈ এম্বুলেন্স কাছাৰৰ আৰক্ষী অধীক্ষকৰো গাড়ীত আক্ৰমণ কৰিছে মিজো দুৰ্বৃত্তই মিজো জনগোষ্ঠীয় লোকে শিল দলিয়াই লাঠিৰে আৰক্ষীৰ গাড়ীত আক্ৰমণ কৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীৰ বিশাল বাহিনী মোতায়েন কৰা হৈছে অসমৰ ভূমিৰ পৰা মিজোক খেদিবলৈ যাওঁতে অসম আৰক্ষীকে আক্ৰমণ কৰিছে এইদৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰীৰে বাৰ্তালাপত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই সীমান্তত অসমে শান্তি বৰ্তাই ৰাখিব বুলি কোৱাৰ লগতে প্ৰয়োজনত আলোচনাৰ বাবে নিজে আইজললৈ যাব বুলিও সদৰি কৰে তারা পাবলিকের লগে মিলিয়া পাথর মারে দাঁতি মারে লাঠিটি মারে হ্যাঁ কোনো আইজি ডিএসপি এসপি স্যার যত মানে কষ্ট করে দিলেইছে তারা পাথর যাই আছে বলম আছে পাথর আছে গুলেল আছে আপনারা কতজন মানে ইনজুর্ড হয়েছে আমরা তো আইসি 11 জন এখন আরও আছে না তো কইতে পারতাম না আমরা টাইমের দিকে না দিয়ে ক্রাউড কন্ট্রোল সামাল দিতাম না টাইম দেখতাম না কিছু না আচ্ছা গুলি লাগছে কয়জন জানা আছে আপনারা এখন তো এটা কথা আপনার কেন কিছুক্ষণ করছে শুধু তো যদি মাত্র পাথর গুলো প্লাস গুলেল সেখান থেকে গেলাম প্রথম ডিউটি গেলাম সেখানে যাওয়ার পরে মিজু যে পাবলিক আসলো তারা মিজু আসলো তারা সিভিল ড্রেস আসলো আমরা অ্যাটাক করছি মিজু আপনাদের উপর আক্রমণ করছে ঘটনা কোন সময় ঘটনাটা হয়েছে 11:30 11:30 আচ্ছা তুমি যখন হয়েছে এবং পিএসও যখন হয়েছে এসপি সাহেব কাছাৰ জিলাৰ ঢলাইৰ খুলিচেৰাৰ ঘটনাৰ ভিডিঅ' টুইটাৰত আপলোড কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী এম জৌৰামথাংগাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অভিযোগ দিয়ে সেই একেটা টুইট ৰিটুইট কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক ঘটনাৰ বিষয়ে টুইটযোগে অৱগত কৰে লগতে সাধাৰণ লোকে হাতত লাঠি লৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কোনে কৰাইছে তাক তদন্ত কৰিবলৈ জৌৰামথাংগাক আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনফালে অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন দিছপুৰতে ভূমি অধিগ্ৰহণ মেঘালয় চৰকাৰৰ মেঘালয়ৰ দখলত মহানগৰীৰ দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পিলিংকাটা অঞ্চলৰ মিলননগৰ ঘটনাস্থলীত উপস্থিত ৰাজহ চক্ৰ বিষয়া আৰক্ষী অধীক্ষকসহ আৰক্ষী প্ৰশাসনৰ লোক প্ৰশাসন আৰু স্থানীয় লোকৰ মাজত খণ্ডযুদ্ধও হয় মেঘালয় প্ৰশাসনে অসমৰ গাঁও অধিগ্ৰহণ কৰি দিছিল বিদ্যুৎ সংযোগ 4টা বিদ্যুতৰ খুঁটা উভালি পেলালে অসম চৰকাৰে হয় আমাৰ ইয়াৰ লোকেল মানুহে কিছুমান কমপ্লেইন দিছিলে যে মেঘালয় বিদ্যুৎ বিভাগৰ পৰা আমাৰ গাঁৱত আহি ইলেক্ট্ৰিচিটি কানেকশ্যন দিব বিচাৰিছে তেওঁলোকৰ বিদ্যুৎ বিভাগৰ পৰা আমি আহিলোঁ ইয়াত আহি দেখিছোঁ যে ইয়াৰে যোনটো মিলন পথ বুলি কয় পিলিংকাটাৰ মিলন পথৰ ইয়াতে এটা গলি আছে এই গলিটোত 4টা খুঁটা পুতিছে মেঘালয় ফালৰ পৰা 4টা খুঁটা পুতি তেওঁলোকে ইলেক্ট্ৰিচিটি কানেকশ্যন দিব বিচাৰিছিলে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ইলেক্ট্ৰিচিটি কানেকশ্যন ইয়াত আছে তেওঁলোকে এইটো ইয়াত তেওঁলোকৰ ফালৰ পৰা ইলেক্ট্ৰিচিটি দিব বিচাৰিছিলে আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আলোচনা কৰি কৈছোঁ যে আপোনালোকে যিহেতু ঘটনাটো চৰকাৰৰ লেভেলত আলোচনা হৈ আছে আপোনালোকে এইটো যোন 4টা খুঁটা পুতিছিলে সেই 4টা খুঁটা আপোনালোকে আজি এই মুহূৰ্ততে আপোনালোকে উঠাই লৈ গুচি যাওক আৰু পিছত চৰকাৰে যি ডিচিশ্যন ল'ব সেই ডিচিশ্যন মতে আগবঢ়া যাব তেওঁলোকে মান্তি হৈছে যিটো ঠাইত পুতিছিলে অসমৰ মাটি নে অসমৰ আমাৰ অসমৰ মাটি এইখিনি আগতে বিদ্যুতৰ সংযোগ আছিলে আমাৰ অসমৰ বিদ্যুৎ সংযোগ আছে প্ৰায় এনেধৰণৰ সংঘাত হৈ থাকে হয় স্থায়ী সমাধান কিবা আলোচনা হৈছে নেকি হয় চৰকাৰৰ লেভেলত এই আলোচনাটো হৈ আছে আমি আশা কৰোঁ সোনকালে এইটো সমাধান হ'ব ইয়াতে পূৰ্বতে যি বিদ্যুতৰ খুঁটা আছিলে তেওঁলোকে ভাঙি পেলোৱা বুলি ৰাইজে ইতিমধ্যে উত্থাপন কৰিছে হয় আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এই লাইনত যোনখিনি খুঁটা দিছিলে কিন্তু খুঁটাখিনি তেওঁলোকে ভাঙি পেলাইছে 4 মাহমানৰ আগতে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত চৰি থকা অসমীয়াৰ পশুধন গুলিয়াই হত্যা কৰি লৈ গ'ল নগা দুৰ্বৃত্তৰ এটা দলে পশুধনটো বনগাঁৱৰ চন্দ্ৰ চেত্ৰী নামৰ এজন গয়াৰ
ঘটনাস্থলীত মৰিয়নি আৰক্ষী উপস্থিত হৈছে বন্দুকৰ এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে নগা দুৰ্বৃত্তৰ সন্ধানত অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে জনাইছো পুনৰ এবাৰ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগা দুৰ্বৃত্তই সন্ত্ৰাস চলাইছে দিশৈ ভেলী সংৰক্ষিত বনাঞ্চলত চৰি থকা অসমীয়াৰ পশুধন গুলিয়াই হত্যা কৰি লৈ গ'ল নগা দুৰ্বৃত্তৰ এটা দলে পশুধনটো বনগাঁৱৰ চন্দ্ৰ চেত্ৰী নামৰ এজন গয়াৰ বুলি জানিব পৰা গৈছে ঘটনাস্থলীত মৰিয়নি আৰক্ষী উপস্থিত হৈ তেওঁলোকে এটা বন্দুকৰ খালী কাৰ্টিজ উদ্ধাৰ কৰিছে নগা দুৰ্বৃত্তৰ সন্ধানত অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে দেশ আৰু অসমক ভাল পোৱা সকলো বিধায়ক কম দিনৰ ভিতৰত একেখন মঞ্চতে দেখা পাব বুলি সোমবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী বিধায়কৰ বিজেপিলৈ গমন সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিল বিৰোধী কংগ্ৰেছ আৰু AIUDF বিৰোধীৰ প্ৰশ্ন দেশ প্ৰেম কি বিজেপি আৰু RSSৰ শিকিব কংগ্ৰেছ AIUDFহে দেওবাৰৰ দৃশ্য শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰা অনুষ্ঠানত এনেদৰে গেৰুৱা বসন পিন্ধি উপস্থিত হৈছিল AIUDFৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ অমিত শ্বাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে গোপন মন্ত্ৰণাত মিলিত হয় ফণী তালুকদাৰে AIUDF এৰি সোনকালে বিজেপিত যোগ দিব বুলি চৰ্চা চলি থকাৰ সময়তে দেওবাৰে এনেদৰে ৰঞ্জিত দাসৰ সৈতে ঘনিষ্ঠভাৱে দেখা গৈছিল ভৱানীপুৰৰ বিধায়কগৰাকীক এই ঘটনাৰ পিছতে সোমবাৰে মুখ খুলিলে ফণী তালুকদাৰে এইটো সম্পূৰ্ণ মিছা কথা মই স্পষ্টীকৰণ ডেইলি দি আছো যে মই AIUDFৰ মই বিধায়কৰ হোৱাটোৱে পোৱা নাই কালি আপুনি অমিত শ্বাহৰ মিটিঙত যোৱাৰ অমিত শ্বাহৰ মিটিঙত চিঠিখন আপোনালোকে চাইছে নিশ্চয় এই হেল্থ ডিপাৰ্টমেণ্টৰ মিটিঙত মাতিছে এজন মুখ্যমন্ত্ৰী এজন হোম মিনিষ্টাৰ এজন প্ৰাইম মিনিষ্টাৰ যেতিয়া হয় সেইজন দেশৰ নেতা আমাৰ CM বিজেপিৰ নেতা হ'ব পাৰে বিজেপিৰ CM নহয়তো সেইজন হ'ল আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী AIUDFৰ ফণী তালুকদাৰৰ দৰে কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ নামো এতিয়া ব্যাপক চৰ্চাত বিৰোধী বিধায়কৰ বিজেপি গমনক লৈ সোমবাৰে পুৱা সাংবাদিকে প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে দেশ আৰু অসমক ভাল পোৱা সকলো বিজেপিলৈ আহিব একেখন মঞ্চত একেলগে দেখিব সকলোকে যিমানখিনি ভাৰতক ভাল পোৱা অসমক ভাল পোৱা যিমানবিলাক ৰাজনৈতিক ব্যক্তি বিধায়ক আছে লাহে লাহে সেই সকলোবিলাককে একেলগে দেখা পাব দেশ আৰু অসমক ভাল পোৱা কথা কোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ পৰা শিকিম নেকি দেশপ্ৰেম বিজেপি RSSৰ পৰা নিশিকো দেশপ্ৰেম বিজেপিত থাকিলেহে দেশভক্তি হয় সেইটো মোক জ্ঞান দিব নালাগে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক মই সন্মান কৰোঁ এজন ৰাষ্ট্ৰনেতা হিচাপে কিন্তু যেতিয়া দেশৰ স্বাধীনতা আন্দোলন হৈছিলে সেই স্বাধীনতা আন্দোলনৰ সময়ত তেখেতে এটা গোচৰত সাক্ষী দিছিল আৰু তেখেতে সাক্ষী দিয়াৰ কাৰণে বহুকেইজন স্বাধীনতা সেনানীৰ সেই সময়ত ব্ৰিটিছে শাস্তি দিছিল তেওঁ ৰাজসাক্ষী হৈছিল অটল বিহাৰী বাজপেয়ীয়ে সেই গতিকে তেওঁলোকৰ পৰা মই দেশভক্তি জ্ঞান ল'ব নালাগে একেদৰে মুখ্যমন্ত্ৰীৰ দেশপ্ৰেমৰ বিষয়টোক লৈ গৰজি উঠিল AIUDFৰ বিধায়ক ৰফিকুল ইছলাম ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ দাবী দেশ স্বাধীনৰ যুঁজত ভূমিকা নাই RSS বিজেপিৰ পৰা নিশিকো দেশপ্ৰেম বিৰোধী বিধায়কৰ বিজেপি গমনৰ চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কৰা দেশপ্ৰেমৰ প্ৰসংগই অধিক গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ৰঞ্জিত দাস থাকোঁতে কথাটো অলপ সুকীয়া আছিল এতিয়া সভাপতি হ'ল ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা ইখনৰ পিছত সিখন কাৰ্যনিৰ্বাহক সমাপন কৰা ভৱেশ কলিতাই এতিয়াও গঠন কৰা নাই টিম ভৱেশ কলিতা কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে দিল্লীলৈ যোৱাৰ প্ৰাক মুহূৰ্তত বিজেপিৰ ভিতৰ চৰাত চলিছে গুণা কথা কোন থাকিব টিম ভৱেশ কলিতা তপন পল্লৱ ৰাজদীপ থাকিবনে নে নতুনে মাৰিব এণ্ট্ৰি এলৈ এতিয়া বিজেপিৰ ভিতৰ মহলত ব্যাপক চৰ্চা ৰঞ্জিত দাসৰ প্ৰথমটো কাৰ্যকালত দিলীপ শইকীয়া সাংসদ হোৱাৰ পিছত
দলটোৰ অতি গুৰুত্বপূৰ্ণ সাধাৰণ সম্পাদকৰ 3টা পদত অধিষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ পুলক গোহাঁই আৰু যুৱ নেতা জয়ন্ত কুমাৰ দাস। 2021 নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যাতে সাধাৰণ সম্পাদক 3জন টিকট বঞ্চিত নহয় তাৰ বাবে 3জনকে উপসভাপতিৰ দায়িত্ব দি সাধাৰণ সম্পাদকৰ দায়িত্ব দিলে 3 সাংসদ তপন গগৈ, পল্লৱ লোচন দাস আৰু ডাক্তৰ ৰাজদীপ ৰয়ক। পিছে টিকট পালে একমাত্ৰ জয়ন্ত মল্ল বৰুৱাই। বঞ্চিত হ'ল পুলক গোহাঁই, জয়ন্ত কুমাৰ দাস। এতিয়া পুনৰ চৰ্চালৈ আহিছে কোন হ'ব বিজেপিৰ 3 সাধাৰণ সম্পাদক। নাম চৰ্চাত দীপ্লুৰঞ্জন শৰ্মা, পুলক গোহাঁই, পবিত্ৰ মাৰ্ঘেৰিটা, দিগন্ত কলিতাৰ। এয়া অৱশ্যে চৰ্চাহে। একে চৰ্চা চলিছে যুৱ মৰ্চাৰ সভাপতিক লৈও। কোন হ'ব দুবাৰৰ BJYMৰ সভাপতি অনুপ কুমাৰ বৰ্মনৰ উত্তৰসূৰী। চৰ্চাত ময়ূৰ বুঢ়াগোহাঁই, হিমাশ্ৰী দেৱী, হিমাংশু শেখৰ বৈশ্য, নিহাৰেন্দ্ৰ শৰ্মা, নিমো দাস, জোনজ্যোতি কাশ্যপ। মঙলবাৰে দিল্লীলৈ যাব সভাপতি ভৱেশ কলিতা। তাৰ পিছত হয়তো গঠন হ'ব টিম ভৱেশ কলিতা। এটা কথা ঠিক যে কলিতাই যি সিদ্ধান্ত ল'ব সেয়া হ'ব 2024ক লক্ষ্য কৰি। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। টকিঅ' অলিম্পিকত ভাৰতীয় খেলুৱৈৰ হতাশজনক প্ৰদৰ্শন অব্যাহত আছে। 2-3গৰাকী খেলুৱৈৰ বাহিৰে অধিক খেলুৱৈয়ে ইতিমধ্যে বিদায় ল'লে অলিম্পিকৰ পৰা। অসমৰ লাভলীনা বৰগোহাঁয়ে মঙলবাৰে যুঁজ দিব প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলত। টকিঅ' অলিম্পিক গেমছ 2020 হতাশজনক ফলাফল অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ। কেৱল মীৰাবাই চানুৰ সফলতাৰ বাহিৰে বাকী ইভেণ্টত পৰাজিত হৈছে টিম ইণ্ডিয়াৰ খেলুৱৈ। PV সিন্ধু, মেৰী কমে অগ্ৰগতি লাভ কৰিছে। বিপৰীতে পেডলাৰ মনিকা বাট্ৰা, জুডোকা সুশীলা দেৱী, ফেন্সাৰ ভৱানী দেৱী, শাটলাৰ বি সাই প্ৰণীত, বক্সাৰ বিকাশ কিষাণ, মনীষ কৌশিক আৰু আৰ্চাৰীৰ দলে বিদায় ল'লে অলিম্পিকৰ পৰা। মঙলবাৰে পুৱা ৰিঙত নামিব অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁই। লাভলীনাৰ সন্মুখত আছে বিশ্বৰ 5ম স্থানৰ জাৰ্মান সেনাবাহিনীৰ আপটেছ নেডিন। জাৰ্মান খেলুৱৈৰ বিৰুদ্ধে উচ্চতা আৰু ডিফেন্সিভ হ'ল লাভলীনাৰ প্লাছ পইণ্ট। পদক পাবলৈ লাভলীনাই হৰুৱাবই লাগিব জাৰ্মান আৰু চাইনিজ টাইপেৰ খেলুৱৈ। মঙলবাৰৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীক হৰুৱাব পাৰিলে 30 জুলাইত কোৱাৰ্টাৰত লাভলীনা মুখামুখি হ'ব বিশ্বৰ 2য় স্থানৰ চাইনিজ টাইপেৰ এন চেইনৰ বিৰুদ্ধে। বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতাই জনোৱা মতে লাভলীনা বৰগোহাঁই যথেষ্ট আত্মবিশ্বাসী হৈ আছে। সকলোৱে আশা কৰিছে লাভলীনা বৰগোহাঁয়ে টকিঅ' অলিম্পিক গেমছত স্বৰ্ণ পদক লাভ কৰিব। ইফালে লাভলীনা বৰগোহাঁইক শুভকামনা আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ নাজিৰাত এক বৃহৎ বাইক ৰেলী উলিওৱা হয়। নাজিৰাৰ পৰা নবুল কোঁৱৰৰ সহযোগত স্পৰ্টছ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। টকিঅ' অলিম্পিকত ভাৰতৰ গৌৰৱ ধ্বজা উৰুৱাই স্বদেশত ভৰি থলে মীৰাবাই চানুৱে। দিল্লীত উপস্থিত হৈছে মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানু। টকিঅ' অলিম্পিকৰ মহিলাৰ 49 কেজি শাখাত মণিপুৰী ভাৰোত্তোলক মীৰাবাই চানুৱে অৰ্জন কৰিছিল ৰূপৰ পদক। মণিপুৰৰ জীয়ৰীগৰাকীৰ সফলতাত উৎফুল্লিত সমগ্ৰ দেশবাসী। গাঁও চহৰ জিলাৰ খবৰত আৰু গুৰুত্বপূৰ্ণ খবৰেৰে অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ সময়। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। গৌৰৱোজ্জ্বল 22টা বছৰ পূৰ্ণ কৰিলে কাৰ্গিল বিজয়ে। ঐতিহাসিক দিনটোত সোমবাৰে দেশবাসীয়ে স্মৰণ কৰিলে বীৰ শ্বহীদসকলক। দিল্লীৰ যুদ্ধ স্মাৰকত বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। গুৱাহাটীতো পালিত হ'ল কাৰ্গিল বিজয় দিৱস। কাৰ্গিল বিজয়ৰ গৌৰৱোজ্জ্বল 22টা বছৰ। দেশবাসীয়ে স্মৰণ কৰিলে বীৰ শ্বহীদসকলক। দিল্লীৰ যুদ্ধ স্মাৰকত বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।
1999 চনৰ 26 জুলাই সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 18,000 ফুট উচ্চতাৰ কাৰ্গিলত পাকিস্তানী সেনাৰ সকলো কৌশল উফৰাই ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিশান। পাকিস্তানী সেনাক পৰাস্ত কৰা অপাৰেশ্যন বিজয়ৰ নাম অনুসৰি কাৰ্গিল জয়ৰ দিনটো পালন কৰি অহা হৈছে বিজয় দিৱস হিচাপে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ লগতে কাৰ্গিলৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে স্থল, বায়ু আৰু নৌসেনাৰ তিনিওজন সেনা প্ৰধানে। কাৰ্গিল দিৱসৰ দিনা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাৰ্গিল ভ্ৰমণ কৰি কাৰ্গিল যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে বাতিল হ'ল ভ্ৰমণ। বাৰামুলা যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনালে ৰাষ্ট্ৰপতিগৰাকীয়ে। আনহাতে কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুওৱা শ্বহীদসকলক সুঁৱৰি গুৱাহাটীতো পালিত হ'ল বিজয় দিৱস। কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুৱাইছিল দেশৰ 527 গৰাকী বীৰ জোৱানে। তাৰে ভিতৰত আছিল কেপ্টেইন জিন্তু গগৈৰ দৰে অসমৰ 18জনকৈ সন্তান। অসমৰ এই বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাৰ্গিলৰ যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতৰ বীৰ শ্বহীদসকলক মই আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু বিনম্ৰতাৰে সৈতে স্মৰণ কৰিছোঁ আৰু মই আশা কৰোঁ যে ভাৰতীয় সেনাই আৰু বহুতো সৰ্বোৎকৃষ্ট উদাহৰণ স্থাপন কৰিব, ভাৰতৰ সীমান্ত সুৰক্ষিত কৰিব, ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা সদায় ৰক্ষা কৰিব। কাৰ্গিল বিজয়ৰ 22 বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে দীঘলী পুখুৰীৰ পাৰত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে যুদ্ধ স্মাৰক সংগ্ৰহালয়। কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা 18 গৰাকী জোৱানৰ যুদ্ধৰ সময়ৰ সকলো ঘটনাৰ বিৱৰণী দাঙি ধৰা হৈছে এই সংগ্ৰহালয়টোত। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে উপস্থিত থাকে শ্বহীদ জিন্তু গগৈৰ পিতৃ মাতৃও। প্ৰথমবাৰৰ বাবে এনেধৰণৰ অনুষ্ঠানলৈ আমন্ত্ৰিত হৈ আৱেগিক হৈ উঠিল জিন্তু গগৈৰ পিতৃ ঠগীৰাম গগৈ। আমি সত্য কথা ক'বলৈ গ'লে অত্যন্ত গৌৰৱান্বিত আৰু আপোনালোক সকলোৱে আজি যি আমাক পথ দেখুৱাইছে বা মোৰ দুআষাৰ যি শুনিছে মই সকলোকে নমস্কাৰ কৰিছোঁ। পিতৃ হিচাপে মই মোৰ এটা ল'ৰা হেৰুৱালোঁ, কিন্তু মই হাজাৰ হাজাৰ তেনেকুৱা ল'ৰা এতিয়া পাইছোঁ। মাতৃ হিচাপে আজি মই বৰ গৌৰৱান্বিত আৰু আনন্দিত হৈছোঁ। যদিও মোৰ মুখৰ আগত পুত্ৰ নাই, সদায় পুত্ৰ মোৰ মুখৰ আগতে থকা যেন লাগে। জিন্তু বুলি ক'লে তাৰ নামটোৱে গোটেই জিনি যায়, সেইটো কাৰণে মানে মই বহুত ভাল লাগে মোৰ। আৰু আজি মানে প্ৰথম চিফ মিনিষ্টাৰে মাতিছে আমাক। আনহাতে পিতৃ মাতৃৰ অনুপস্থিতিটো খুমটাইত কেপ্টেইন জিন্তু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত উদযাপন কৰা হয় 22 সংখ্যক কাৰ্গিল বিজয় দিৱস। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঊনৈছশ 71 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ জয়ৰ 50 বছৰ পূৰ্ণ হোৱা উপলক্ষে পালন কৰা হ'ল স্বৰ্ণিম বিজয় দিৱস। অসম বংগ সীমান্ত কোকৰাঝাৰৰ শ্ৰীৰামপুৰত সোণকোষ নদীৰ দলঙত পালন কৰা হয় স্বৰ্ণিম বিজয় দিৱসৰ। 1971 চনত পাকিস্তানৰ পৰা পৃথক হৈ বাংলাদেশ গঠন হোৱাৰ সময়ত পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা যুদ্ধত জয়ী হৈছিল ভাৰত। পাকিস্তানৰ পৰা পূৰ্ব পাকিস্তানক 1971 চনত বাংলাদেশ হিচাপে স্বাধীন কৰাত ভাৰতীয় সেনাই লৈছিল মুখ্য ভূমিকা। বাংলাদেশক স্বাধীন কৰোৱা 50 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে যোৱা 2020 চনৰ 16 ডিচেম্বৰত দিল্লীৰ পৰা স্বৰ্ণিম বিজয় মাছালৰ যাত্ৰা আৰম্ভ হৈছিল। মেঘালয়ৰ তুৰালৈ যাত্ৰা কৰা বিজয় মাছাল আজি অসম বংগ সীমান্ত পোৱাৰ লগে লগে আদৰণি জনোৱা হয়। অসম বংগ সীমান্তৰ সোণকোষ নৈৰ ওপৰত থকা দলঙত অসমৰ সেনা আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে বংগ সেনাৰ পৰা বিজয় মাছাল
গ্ৰহণ কৰে। थर्ड ऑफ दिसंबर 1971 को जो हमारा वॉर पाकिस्तान के खिलाफ शुरू हुआ था, जिसका एंड 16 दिसंबर 1971 को बांग्लादेश के क्रिएशन में हुआ था, उस वॉर को 50 साल अभी पूरे हो रहे हैं। तो उसी के तहत पिछले साल 16 दिसंबर 2020 को माननीय प्रधानमंत्री जी ने जो एक टॉर्च वहाँ पे जो मेमोरियल है दिल्ली से शुरू की थी, तो चारों दिशाओं में 4 टॉर्च जो मशाले हैं वो निकल गई थी। तो उसमें जो ईस्टर्न साइड में जो मशाल आनी थी उसका आज स्वागत हमने असम में किया है। সেনাৰ বাদ্যযন্ত্ৰৰে ব্যাপক উৎসাহ উদ্দীপনাৰে মাছালক আদৰণি জনোৱা হয়। সীমান্ত এলেকাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ভাৰতীয় সেনাৰ 51 উপ এলেকাৰ উদ্যোগত আয়োজিত সমাৰোহৰ পিছতে স্বৰ্ণিম বিজয় মাছাল মেঘালয়ৰ তুৰা অভিমুখে নিয়া হ'ব। অহা 8 আগষ্টলৈকে চুবুৰীয়া ৰাজ্য মেঘালয়ত বিভিন্ন স্থানলৈ নিয়াৰ পিছত অসমৰ গুৱাহাটীলৈ অনা হ'ব এই স্বৰ্ণিম বিজয় মাছাল। তামাৰহাটৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হস্তি মানৱৰ সংঘাতৰ এক ভয়ংকৰ ঘটনা। হাতী আৰু মানুহৰ খেদাখেদিত নিমিষতে বন্যহস্তীৰ গছকত প্ৰাণ গ'ল এজন লোকৰ। এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে নুমলীগড়ত। হঠাৎ বাগিচাৰ মাজেৰে ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তী। আগে আগে এডল মানুহৰ লৰা ধপৰা, পিছে পিছে আন এডল মানুহৰ লৰা ধপৰা। মাজত বন্যহস্তীটো ৰব, চকু আঁতৰাই নানিব। বন্যহস্তীৰ খেদাখেদিত মাজ ৰাস্তাত পৰি গ'ল এইজন ব্যক্তি। তাৰ পিছত বন্যহস্তীয়ে গছকি ফেনেকি মাৰিলে এইজন লোকক। কিন্তু এই ঘটনাৰ আগৰ দৃশ্য চাওক। নিজৰ পথেৰে অগ্ৰসৰ হোৱা হাতীৰ জাকটোক কিদৰে ভয়ভীত কৰি উন্মত্ত কৰি তুলিছিল এইসকল লোকে। ইয়াতে অতিষ্ঠ হৈ হয়তো মানুহৰ দলটোলৈ চোচা ল'লে জাকটোৰ আটাইতকৈ শেহত যোৱা এইটো হাতীয়ে। নুমলীগড়ত দীৰ্ঘদিন ধৰি চলি আহিছে হাতী মানুহৰ সংঘাত। দেওবাৰে সন্ধিয়া বাগিচাৰ পৰা ঘৰমুৱা হোৱা শ্ৰমিকসকল মুখামুখি হৈছিল এটা হাতীৰ জাকৰ সৈতে। জাকৰ মাজৰ পৰা এটা হাতীয়ে শ্ৰমিকসকললৈ চোচা লোৱাত হৈচৈ কৰি হাতী খেদাৰ চেষ্টা কৰিছিল শ্ৰমিকসকলে। কিন্তু উভতি চোচা লোৱা হাতীটোৱে পাঁচকেল মুৰা নামৰ শ্ৰমিকজনক পথৰ ওপৰতেই গছকি ফেনেকি সুৰেৰে আক্ৰমণ কৰে। ৰাইজে হাতীটো খেদি পাঁচকেলক মুৰ্মুখ অৱস্থাত উদ্ধাৰ কৰি গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত কৰুণ মৃত্যুক আঁকোৱালি লয় দুৰ্ভগীয়া শ্ৰমিকজনে। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। এটা বাণিজ্যিক বিৰতিৰ সময়। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড। মূল্যবৃদ্ধিৰ বিৰুদ্ধে আকৌ ৰাজপথত আছো। জিলাই জিলাই আছুৱে উত্তাল কৰিলে ৰাজপথ। শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে জংগী আন্দোলনৰো হুংকাৰ প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনটোৰ। মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত আছু। জিলাই জিলাই আছুৰ বিক্ষোভ। ধেমাজি সদৰ থানা তিনিআলিত আছুৰ জিলা সমিতিয়ে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী। প্ৰতিবাদকাৰী আছু নেতাকৰ্মীয়ে বিভিন্ন শ্লোগানেৰে কঁপাই তোলে অঞ্চলটোৰ আকাশ বতাহ। শীঘ্ৰেই চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰী আছুৰ। অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে পেট্ৰল ডিজেলৰ ওপৰত যি অত্যাধিক কৰ আৰোপ কৰি থোৱা আছে, কৰ অতি শীঘ্ৰে পৰিহাৰ কৰাৰ ব্যৱস্থা কৰক আৰু যি নিত্য ব্যৱহৃত সামগ্ৰী আছে এই সামগ্ৰীৰ
যি অত্যাধিক মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধি আপোনালোকে হ্ৰাস কৰক, নহ'লে অনাগত দিনত কিন্তু এইখন অসমত কিন্তু এখন গণতান্ত্ৰিক চৰকাৰ নাই, ইয়াত কলা বেপাৰীৰে শাসিত এখন চৰকাৰ আছে বুলি জনসাধাৰণে কিন্তু ভাবিবলৈ বাধ্য হ'ব। ইন্ধনজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰতো সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক নেতা কৰ্মীয়ে চহৰখনৰ মুক্তিনাথ চাৰিআলিত প্ৰদৰ্শন কৰে বিক্ষোভ। মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক পৰিত্ৰাণ দিবৰ কাৰণে চৰকাৰকেইখনে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ব্যৱস্থা গ্ৰহণ কৰা নাই। দুৰ্ভাগ্যজনকভাৱে ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ য'ত 260% কৰ আৰোপ কৰি থোৱা আছে ইন্ধনজাত সামগ্ৰীৰ ওপৰত, আৰু জনসাধাৰণৰ ওপৰত মাধমা সোধাই তেওঁলোকে উন্নয়নৰ কথা কয়। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই যি কাৰ্যসূচী ৰূপায়ণ কৰি আমি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰক ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আছুৰ প্ৰতিবাদত কঁপি উঠিল ডিমৌ। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই ডিমৌ চাৰিআলিৰ মাজমজিয়াত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যি মূল্য বৃদ্ধি ঘটিছে সেই মূল্য বৃদ্ধি হ্ৰাস কৰক, অন্যথা আমি পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰব হৈ উঠে পেট্ৰলিয়াম এণ্ড গেছ ৱৰ্কাৰ্ছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সম্পাদক নগেন চুতীয়া। 1 লিটাৰ পেট্ৰলৰ খৰচা প্ৰায় 40 টকা, ডিজেলত 41 টকামান পৰে। এইটো হৈছে বেছিক প্ৰাইচ, পেট্ৰল আৰু ডিজেলৰ বেছিক প্ৰাইচ আজিৰ তাৰিখত। পাৰ লিটাৰত 32 ৰুপিজ 98 পইচা, 31 ৰুপিজ 80 পইচা ষ্টেট গভৰ্ণমেণ্টৰ ভেট সোমাই আছে। এই গোটেইবোৰ লগ লগোৱাৰ পিছত আজি বজাৰত আমি এই দামত পেট্ৰল কিনিবলগীয়া হৈছে। জনসাধাৰণৰ ওপৰত বিৰাট কৰৰ বোজা জাপি দি আজি চৰকাৰে জনসাধাৰণক জুৰুলা কৰিছে আৰু চৰকাৰে ইয়াৰ পৰা জনসাধাৰণৰ পৰা টেক্স শুহি লৈ গৈ আছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।